जिंदाबाद 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 समदबरा जिंदाबाद 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 समदबरा जिंदाबाद 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 इजी ब्रह्मा जिंदाबाद 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 নমিনেশ্যন দিলোঁ আমাৰ মথনগুৰি সমষ্টিৰ সকলো আমাৰ কৰ্মী সকলক লৈ আমি আজি নমিনেশ্যন দিলোঁ নমিনেশ্যন ফাইল কৰি আহিলোঁ এতিয়া ভাল এটা অনুভৱ হৈছে আৰু আজি আমি আমাৰ সকলোকো আমি নমিনেশ্যনত আমি আহ্বান কৰা মৰ্মে সকলোৱে আমাৰ লগত যোগদান কৰিছে আজি যিটো নমিনেশ্যন দি অহাৰ পিছত মোৰ এনেকুৱা অনুভৱ হৈছে যে সঁচাকৈ আমাৰ সমষ্টিবাসী ৰাইজ আমাৰ কৰ্মীসকলে আমাক বহুখিনি দিছে যোগদান দিছে বা যোগ দিছে আমি আহ্বান কৰা মৰ্মে সকলো ৰাইজে ওলাই আহিছে নিজে ওলাই আহিছে সেয়ে মোৰ মনত আজি খুব আনন্দ অনুভৱ হৈছে যে মই আজি আমাৰ দলৰ UPPL দলৰ হৈ প্ৰাৰ্থীৰূপে মই আজি নমিনেশ্যন দাখিল কৰাৰ কাৰণে মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু বাকী আমাৰ যিখিনি দিন আছে আৰু নিৰ্বাচন হ'বলৈ এইখিনি দিনত নিশ্চয় আমাৰ সকলো সমষ্টিবাসী ৰাইজে মোৰ লগত যোগ দিব আৰু মোৰ হৈ আমাৰ কৰ্মীসকলে যিমানখিনি প্ৰচাৰ কাৰ্য চলি আছে এইটো নিশ্চয় সফল হ'ব বুলি মই আশা কৰিছোঁ আৰু মোৰ নিজে আত্মবিশ্বাস যে মই আমাৰ মথনগুৰি সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব বুলি মোৰ অনুভৱ হৈছে আপোনাৰ সমষ্টিত বিজেপিৰ দখলত আছে কেনেদৰে ৰাইজৰ মাজলৈ যাব কি প্ৰতিশ্ৰুতি দিব প্ৰতিশ্ৰুতিটো নহয় এইটোতো প্ৰতিশ্ৰুতি বুলি কোৱাৰ লগে লগে UPPL দলৰ যিখিনি কাম কাজ সেইটো সকলো ৰাইজে সকলোৱে গমেই পায় যে UPPL দলে কেনেকুৱা কাম কৰি আছে শান্তি স্থাপন কৰিছে সমন্বয় গঢ়িলে আৰু বাকী আমাৰ উন্নয়নৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি এইটো তৈয়াৰ হৈছে গতিকে এইখিনিতো ৰাইজে সকলোৱেই জানে তাৰ মাজত আৰু আমাৰ সমষ্টিবাসী ৰাইজক আমি এইটোৱে কৰিম যে আমি যিমানখিনি পাৰোঁ যিখিনি এতিয়া ব্যৱস্থা আমাৰ হৈছে শান্তিটো স্থায়ীভাৱে ইয়াত ৰখা আৰু আমাৰ সমন্বয় লগতে আমাৰ উন্নয়নৰ হকে কাম কৰা যিমানখিনি আমাৰ চৰকাৰী আঁচনি আহে যাতে সাধাৰণ ৰাইজৰ ওচৰলৈ গৈ পায় ঠিক তেনেকুৱা ব্যৱস্থাবিলাক আমি কৰিম এইটো ৰাইজেও জানে আৰু আমি ৰাইজক সকলোকো মই আভাস দিছোঁ যে সকলোৱে আমাৰ সমষ্টিবাসী ৰাইজে জানে যে আমাৰ যিখিনি চৰকাৰী আঁচনি আমাৰ UPPLৰ চৰকাৰৰ দ্বাৰা যিখিনি যোৱা দিনবোৰত কৰিলে এইটো সকলোৱে হয়তো আমাৰ যি সমষ্টিত আমাৰ UPPL দলৰ প্ৰাৰ্থী এখেতসকল আছিলে এখেতসকলৰ দ্বাৰাই যিখিনি কাম কাজ এইটো সকলো পাইছে যিখিনি পাব লাগে কিন্তু আমাৰ বিশেষকৈ আমাৰ মথনগুৰি সমষ্টিত যিহেতু আমাৰ UPPL দলৰ নাছিলে কেণ্ডিডেট জিকা নাছিলে MCLA নাই ইয়াৰ কাৰণে হয়তো আমাৰ দলৰ কৰ্মকৰ্তাসকলে কিছু হয়তো বঞ্চিত হোৱা হেন অনুভৱ হৈছে আৰু কি এইখিনিয়ে আৰু কি বিজেপি UPPL আৰু AGP একেলগে মিত্ৰজোঁটত থকা পাৰ্টি আজি পৃথকে মিত্ৰজোঁটটোতো তেনেকুৱা পাৰ্টি লাইনতো তেনেকুৱা মিত্ৰজোঁট নাছিলে এইটো চৰকাৰ গঠন কৰাত এইটো হয়তো চিটটো কম হোৱাৰ কাৰণে হয়তো সকলোৱে চৰকাৰত থাকিব বিচাৰে সিয়ে বিজেপি আৰু UPPL AGP এই তিনিওটা আৰু GSP এটা আছিলে এইটো লৈ চৰকাৰ গঠন কৰা হৈছিলে যে ইয়াতো AGP নাছিলে যেনিবা যদিও আমাৰ অসমত মিত্ৰজোঁটত আছে কিন্তু ইয়াত নাছিলে আৰু চৰকাৰৰ মিত্ৰজোঁটত AGP MCLA নথকাৰ কাৰণে এখেতসকলে নাছিলে GSP এটা আছিলে আৰু বাকী আমাৰ BJP আৰু UPPL যৌথভাৱে মিলিজুলি চৰকাৰ গঠন কৰিছে এইটো সকলোৱে জানে কিন্তু পাৰ্টি লাইনত ঠিক তেনেকুৱা নাছিলে এলায়েন্স নাছিলে এইখিনিয়ে আৰু কি প্ৰতিটো ৰাজনৈতিক দলে যেহেতু ইয়াতে প্ৰাৰ্থী প্ৰক্ষেপ কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতাটো কাৰ লগত হ'ব বুলি কয় মূল প্ৰতিদ্বন্দ্বী বুলিতো মই ঠিক তেনেকুৱা ক'ব নাযাওঁ কাৰণ সকলো দলতে কৰ্মকৰ্তাসকল আছে এখেতসকলে দল যিহেতু গতিকে সকলোৱে সমানে প্ৰতিদ্বন্দ্বিতাটো এখেতসকলে কৰিব কৰিছে এতিয়া বাকী আৰু ৰাইজে যাকে বেছি কৰে এইটোৱে হ'ব
কাৰণ এতিয়া আমাৰ মনত আমাৰ যিখিনি এটা কনফিডেন্স আমাৰ আছে যে সঁচাকৈ ৰাইজে আমাক বেছিকৈ ভাল পাই আছে বা আমাক বেছিকৈ সমৰ্থন কৰিব বুলি আমি ভাবিছোঁ আৰু কি গতিকে ইয়াত কাৰোবাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব লাগে বুলি এইটোতো নাই যিখিনি ইয়াত কেণ্ডিডেট হ'ব চাগে আমাৰ মথনগুৰি সমষ্টিতে সকলোতকৈ বেছি বোধহয় কেণ্ডিডেট হ'ব গতিকে এই কেণ্ডিডেটবিলাকেতো নিজে নিজে কিবা এটা আছে আশা আছে এখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিব সকলোৱে কৰিব কিন্তু কোনে জিতিব নিজিতিব এইটোতো ৰাইজে এইটো কৰিব ট্ৰাই কৰিব ৰাইজে ঠিক চৰকাৰটো গঠন কৰিব এইটো নিঃসন্দেহ চৰকাৰ গঠন কৰিব UPPL দলে এবছলিউট মেজৰিটি পাব মেজিক নাম্বাৰটো পাৰ কৰিব এইখিনি আমি ক'ব পাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত